এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়। এতিয়া হৈছে মেংগোৰ ছিজন আৰু এই ছিজনটোতে যদি আমি পকা আম দি কিবা কিবি বস্তু বনাই নাখাওঁ কেতিয়ানো খাম নহয় জানো। সেয়া আজি মই আপোনালোকলৈ এটা মেংগোৰ মানে আমৰ ভাপ্পা দৈ এটা বনাবলৈ চেষ্টা কৰিছিলোঁ। খুব সুন্দৰ হ'ল আৰু খাই খুব ভাল লাগিল। আপোনালোকে ভাবিছোঁ তেনেকৈ বনাই যদি খাই খুব ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফাইনেলি মোৰ ভাপ্পা দৈটো চাওক এনেকুৱা হ'ল, একেবাৰে কেকৰ নিচিনাকৈ কাটিব পৰাকৈ হৈছে। মই প্লেট এখনতে এনেকৈ উল্টা কৰি ঢালি পৰিৱেশন কৰিলোঁ আৰু বেলেগকৈ বাতিত দি দিলোঁ। আপুনি খুব সুন্দৰকৈ এনেকৈ ধুনীয়াকৈ যদি হয় এনেকৈ কাটি উলিয়াব পাৰিব। তলৰ পৰা স্পুন এখন দি প্লেট বা বাতিত পৰিৱেশন কৰিব পাৰিব। এয়া চাওক, মই এপেকেট দৈ ল'লোঁ আৰু দুটা আম সৰু সৰু মিঠা কিন্তু আৰু লগতে কনডেন্স মিল্ক মানে মিঠাই মেদৰ এই আমৰ পিউৰি এটা বনাই ল'লোঁ প্ৰথম। আৰু এয়া মই চেকি ল'লোঁ দৈটো, অলপ পানীটো পেলাই দিছোঁ মানে এনেই খাইছোঁ আৰু পিউৰিটো দৈৰ ওপৰত দি দিলোঁ। এতিয়া চাকি থোৱা দৈখিনিৰ ওপৰত আৰু মিঠাই মেড এটা আছিলে মোৰ আধা আগতে বেলেগত ইউজ কৰা আৰু আধাখিনি থাকি গৈছিলে, সেইখিনি এতিয়া ইয়াত দি খুব ভালকৈ মিক্স কৰি দিলোঁ। বেলেগকৈ আৰু চেনি দিব নালাগে। এয়া চাওক, এটা অকণমান ঘি মই বাতিটোত সানি লৈছোঁ, যিটোত মই দৈটো বনাম, ভাপত দিম তাৰমানে। এয়া চাওক, এতিয়া মিক্স হওঁতে এনেকুৱা হ'ল নহয়। এতিয়া মই সেই ঘি সানি থোৱাটোত ঢালি দিলোঁ। ঢালি দি ঢাকন মাৰি দিলোঁ ভালকৈ, দুটা ঢাকন আছিলে। ঢাকন দি তাৰপিছত মই এতিয়া ভালকৈ খপখন বন্ধ কৰি ম'ম' ষ্টেণ্ড এটা আছে মোৰ, খুব বেছি কামৰ এই ষ্টেণ্ডটো। তাতে মই একদম কম জুইত প্ৰায় আধা ঘণ্টা তলত পানী দি পেলাই এনেকৈ ভাপত দিছোঁ। চাওক ৰেডি হৈ গ'ল। আৰু এতিয়া মই এনেকৈ পৰিৱেশন কৰিলোঁ। পৰিৱেশন কৰাটোতো আগতে আপোনালোকক দেখালোৱেই, আম এটুকুৰ থৈ দিছিলোঁ, এনেকৈয়ে মই পৰিৱেশন কৰিলোঁ।